নমস্কাৰ, এই মুহূৰ্তত লৈ আহিছোঁ এটি গুৰুত্বপূৰ্ণ খবৰ। আজি উচ্ছেদিতসকলৰ বাবে লৈ আহিছোঁ এটি গুৰুত্বপূৰ্ণ খবৰ। আজি উচ্ছেদিত ৰাইজসকলৰ বাবে এটি সুখবৰ। অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আজি ঘোষণা কৰিছে যে উচ্ছেদিত ৰাইজসকলক ভূমি দিয়া হ'ব। আজি এই সংবাদমেলত অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰিছে যে যিসকল ৰাইজক উচ্ছেদিত কৰা হ'ল তেওঁলোকৰ বাবে পুনৰ সংস্থাপনৰ ব্যৱস্থা কৰা হ'ব। পুনৰ সংস্থাপনৰ ব্যৱস্থা কৰা হ'ব। তেওঁলোকক চহৰ অঞ্চলত মাটি দিয়া হ'ব, তেওঁলোকক ভূমি দিয়া হ'ব বসবাস কৰিবলৈ। যিসকলে ইতিমধ্যে ঘৰ বাৰী হেৰুৱাই অঘৰী জীৱন যাপন কৰিছে তেওঁলোকৰ বাবে লৈ আহিছোঁ এটি গুৰুত্বপূৰ্ণ খবৰ। ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আজি ঘোষণা কৰিছে যিসকল উচ্ছেদিত ৰাইজসকলে ঘৰ বাৰী হেৰুৱাইছে তেওঁলোকক পুনৰ সংস্থাপন কৰি দিয়া হ'ব, অৰ্থাৎ তেওঁলোকক ভূমি প্ৰদান কৰা হ'ব। কেনেদৰে লাভ কৰিব এই ভূমি, এই বিষয়ে ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কৈছে যিসকলে 1971 চনৰ আগতে অসমত আহিছে বা ভাৰতীয় নাগৰিক হৈছে তেওঁলোকক এই পুনৰ সংস্থাপনৰ ব্যৱস্থা কৰা হ'ব। আৰু যিসকলে পিছত আহিছে 1971 চনৰ পিছত আহিছে তেওঁলোকক এই সুবিধা দিয়া নহ'ব, তেওঁলোক বাংলাদেশী হ'ব পাৰে। লাখ লাখ হাজাৰ হাজাৰ লাখ লাখ জনতাই নিজৰ ভূমি মাটি হেৰুৱাই আজি যি কষ্টত পৰিছে তাৰ বাবে ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই অলপ হ'লেও আজি দয়া কৰিছে। যিসকল ৰাইজে উচ্ছেদিত হৈছে, যিসকল ৰাইজে আজি অসহায় হৈছে, ভূমিহীন হৈছে, ঘৰহীন হৈছে, তেওঁলোকৰ বাবে লৈ আহিছে ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এক ডাঙৰ ঘোষণা। উচ্ছেদিত ৰাইজসকলক অসম চৰকাৰে ভূমি প্ৰদান কৰিব, তেওঁলোকক চহৰ অঞ্চলত পুনৰ সংস্থাপনৰ ব্যৱস্থা কৰা হ'ব বুলি ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰিছে। 1971 চনৰ আগতে অহা প্ৰতিজন নাগৰিকে এই সুবিধা